মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ক্লাছ 8ৰ পৰীক্ষা দিলা আৰু তোমালোক এপ্ৰিল 1 তাৰিখে ক্লাছ 9ত তোমালোকে পঢ়িব লাগিব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিমানে ক্লাছবিলাক আগুৱাই যাই থাকে সিমানে তোমালোকৰ পঢ়াৰ যিটো সূচী সেইটো অলপ দীঘলীয়া কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ক্লাছ 9ৰ পৰাই ভালদৰে পঢ়ি এটা ভাল ৰিজাল্ট কৰি গ'লে তোমালোকে যিটো সপোন আছে তোমালোকে সেই সপোনত তোমালোক আগবাঢ়িব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বহু সপোন দেখে, বিশেষকৈ মা দেউতাসকল। তোমালোকৰ নিজৰ লগতে মা দেউতা, ওচৰ চুবুৰীয়া বা বহু আত্মীয় স্বজনে তোমালোকক লৈ বহু সপোন দেখে। গতিকে এই সপোনত বাস্তৱিত কৰাৰ বাবে তোমালোকে লগতে নিজক মানুহ কৰাৰ বাবে তোমালোক ক্লাছ 9ৰ পৰাই আগবাঢ়িব লাগিব। ছাত্ৰ ছাত্ৰীসকল, গতিকে মই তোমালোকক কৈ থওঁ যে এপ্ৰিলৰ 1 তাৰিখৰ পৰাই তোমালোকে পঢ়াটো পুৰা ষ্টাৰ্ট কৰি দিবা। যে নাভাবিবা যে মই পিছত ভালকৈ পঢ়িম, তেনেকুৱা নকৰিবা। তোমালোকে মিনিমামখিনি কমচে কম পঢ়ি যাই থাকিবা, কাৰণ ক্লাছ 9ৰ পৰাই তোমালোকৰ জীৱনত ষ্টাৰ্ট কৰিব লাগিব। অৰ্থাৎ তোমালোকে ভালদৰে পঢ়িব লাগিব ক্লাছ 9ৰ পৰা। তেতিয়াহে তোমালোকে ক্লাছ 10 বা ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ বা তেনেকুৱা তোমালোক হাই লেভেলত যাব পাৰিবা। কাৰণ মোৰ ইয়াৰ চেনেলতে বহুত ছাত্ৰ ছাত্ৰীৰ বহুত সপোন আছে। মোক যেতিয়া লাইভ ক্লাছ কৰোঁ তেতিয়া তেওঁলোকে কমেণ্টত জনায়। ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকৰ এটা প্ৰশ্ন, যিটো মই থাম্বনেইলখনত যিটো তোমালোকে দেখা পাইছা সেই প্ৰশ্নটোৱে মেইনলি যে ইলেক্টিভ ছাবজেক্ট কি ল'ম। অৰ্থাৎ তোমালোকৰ এইবাৰ এটা ছাবজেক্ট তোমালোকৰ মন পচন্দৰ থাকিব, অৰ্থাৎ তোমালোকে নিজে পচন্দ কৰি ল'ব লাগিব। গতিকে এই ছাবজেক্টটো এতিয়া কি ল'ম, তেনেকুৱা বহু ছাত্ৰ ছাত্ৰীৰ প্ৰশ্ন। কাৰণ সেইটো প্ৰশ্ন থাকিবই। আমিও যেতিয়া আছিলোঁ তেতিয়া আমিও ভাবি পোৱা নাছিলোঁ যে কোনটো ছাবজেক্ট ল'ম। ছাত্ৰ ছাত্ৰীসকল, সেইবাবে তোমালোকৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। এই ভিডিঅ'টো চোৱাৰ পিছত আৰু তোমালোকে কোনো ধৰণৰ প্ৰশ্ন সুধিব নালাগে। তোমালোকে নিজে বিবেচনা কৰিব পাৰিবা যে মই কোনটো ছাবজেক্ট ল'লে ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকল, তাৰ আগতে তোমালোকক কৈ থওঁ, ক্লাছ 9ৰ 1 এপ্ৰিলৰ পৰা তোমালোকৰ ক্লাছ ষ্টাৰ্ট হ'ব অনলাইন টিউশ্যন মাধ্যমত। যিবিলাক ছাত্ৰ ছাত্ৰীয়ে টিউশ্যনৰ সুবিধা নাপায়, যিবিলাক ছাত্ৰ ছাত্ৰীয়ে গ্ৰুপত বুজি নাপায়, যিবিলাক ছাত্ৰ ছাত্ৰীৰ টিউশ্যন যাবলৈ বহুত দূৰ হয়, তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ একেবাৰে সুবিধা হৈছে এই SR এডুকেশ্যন টিউশ্যন চেণ্টাৰত। আৰু তেনেকুৱা ছাত্ৰ ছাত্ৰী আমাৰ টিউশ্যনত জইন হৈছে। এই টিউশ্যনত জইন হোৱাৰ পিছত বেলেগ টিউশ্যন ল'ব লাগে বুলি মই তোমালোকক নকওঁ। তোমালোক এই টিউশ্যন মাধ্যমৰ জৰিয়তে তোমালোকে পঢ়িব পাৰিবা আৰু ভাল ৰিজাল্ট কৰিব পাৰিবা। কাৰণ প্ৰতিটো তোমালোকৰ সপ্তাহতে একোটাকৈ পৰীক্ষা পতা হ'ব আৰু লগতে তোমালোকৰ যিমানখিনি কমন কুৱেশ্যন এনচাৰ তোমালোকক কনচেপ্ট ৱাইজ দিবলৈ চেষ্টা কৰিম। ছাত্ৰ ছাত্ৰীসকল, মোৰ লগতে আৰু টিচাৰ থাকিব, তেওঁলোকক যিমান পাৰে তোমালোকক হেল্প কৰিব। ছাত্ৰ ছাত্ৰীসকল, এতিয়া ডাঙৰ কথাটো হ'ল যে ছাৰ মই টিউশ্যন ল'ম, কিন্তু পে'মেণ্টটো কিমান? হয়, সেইটো আমাৰ নিচিনা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত বা আমাৰ নিচিনা মানুহৰ ক্ষেত্ৰত এটা ডাঙৰ প্ৰশ্ন, কাৰণ আমাৰ আৰ্থিকভাৱে পইচাটোৱে মেইন হৈ পৰে। গতিকে তোমালোকে যিবিলাকে ভাবি আছে যে পইচাটো বহুত হয়, তোমালোকক মই কওঁ 49 টকা। তোমালোক কিছুমানে ভাবিছে 49 টকা, এইটো নিশ্চয় ভুৱা। নহয়, তোমালোকৰ ভুৱা নহয়। 49 টকাত তোমালোকে লাভ কৰিব পাৰিবা এই টিউশ্যন ব্যৱস্থা। এই টিউশ্যন ব্যৱস্থাত তোমালোকৰ 2খনকৈ ই বুক লাভ কৰিবা। ই বুক মানে কি? ই বুক মানে হৈছে তোমালোকে কিবা কুৱেশ্যন এনচাৰ পোৱা নাই, ডাইৰেক্ট তোমালোকে PDF-টো চাই, যিখন কিতাপ থাকিব তোমালোকৰ মোবাইলতে থাকিব, সেইখনত তোমালোকে চোৱাৰ লগে লগে তোমালোকে অতি সহজকৈ প্ৰশ্ন উত্তৰবিলাক পাই যাবা, গণিত আৰু বিজ্ঞানৰ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে অতি সোনকালে এডমিশ্যনটো লোৱা। 199 3 মাহৰ বাবে, 499 দিলে আৰু তোমালোকে এবছৰত কোনো পে'মেণ্টে কৰিব নালাগে। আৰু লগতে ই বুকখনো তোমালোকে লাভ কৰিবা সেই 199তে, অৰ্থাৎ 3 মাহৰ বাবে। তাৰপিছত তোমালোকে মান্থলি 49 টকা দিলেই হয়। ছাত্ৰ ছাত্ৰীসকল, তেনেহ'লে তোমালোকে নাম্বাৰটো দেখা পাইছে, সেই নাম্বাৰটো সোনকালে কৰা। কাৰণ সীমিত ছিট, 100টা ছিটৰ ওপৰত লোৱা নহয়, এইটো কাৰণে যাতে মই কণ্ট্ৰল কৰিব পাৰোঁ সেই 100জন ছাত্ৰ ছাত্ৰীক। এই 100জন ছাত্ৰ ছাত্ৰীক ভাল এটা ৰিজাল্ট কৰিব পাৰোঁ, সেই 100জন ছাত্ৰ ছাত্ৰীক এটা ভাল নাম্বাৰ দিব পাৰোঁ, এটা কনচেপ্ট দিব পাৰোঁ। সেই 100জন ছাত্ৰ ছাত্ৰীক সদায় ৰেগুলাৰ ক্লাছৰ জৰিয়তে সদায় SMS বা তোমালোক অংক যেনেকৈ নহওক তোমালোকক এটা ভাল ৰিজাল্ট দিবৰ বাবে বা এটা ভাল গাইড ল'ব পৰাৰ বাবে তোমাৰ মাত্ৰ ছিট 100টা ৰখা হৈছে। প্ৰায় 60-70% কমপ্লিট হৈ গৈছে, তেওঁলোকে পে'মেণ্ট কৰি দিছে। গতিকে মাত্ৰ তোমালোকৰ 30%
40% আছে অতি সোনকালে SMS কৰা 9394628119 SMS মোবাইলটো নাম্বাৰ দেখা পাইছা এই নাম্বাৰটো তোমাৰ নাম দিবা তোমাৰ এড্ৰেছ দিবা লগতে তোমালোকে টিউশন 9ত লম বুলি তোমালে SMS দিয়া লগা লগা স্ক্যানাৰ এখন দিয়া হ'ব তোমাৰ আটাই বুজাই দিয়া হ'ব পেমেন্ট কৰিবা গ্ৰুপত খুমাই দিম 1 তাৰিখে ক্লাছ হৈ যাব নেটৱৰ্কৰ কোনো ধৰণৰ প্ৰবলেম নাথাকে ফাই নেটৱৰ্ক তোমালোকে পাই যাবা কাৰণ ইয়াত লগোৱা হৈছে হাই স্পীড নেটৱৰ্ক কানেকশন ছাত্ৰ ছাত্ৰীসকল এতিয়াই তোমালোকে জয়েন হোৱা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তেনেহলে আমি নেক্সট পাৰ্ট লৈ গাইছো যেটো আমাৰ কথা আছিল কি সাবজেক্ট লম ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানা এডভান্স ম্যাথমেটিক্স জিওগ্ৰাফি তাৰ পিছত থাকে হিন্দী আৰবিক সংস্কৃত আইটি বিউটিশিয়ান তেনেকুৱা বহু সাবজেক্ট থাকে কিন্তু এটা কথা স্কুলতো তেনেকুৱা সাবজেক্ট থাকিব লাগিব কিছুমান স্কুলত তেনেকুৱা টিচাৰে নাই স্কুলত তেনেকুৱা সুবিধাই নাই কিন্তু এডভান্স ম্যাথমেটিক্স হিন্দী আৰবী সংস্কৃত জিওগ্ৰাফি এইবিলাক সাবজেক্ট এভেইলেবল থাকে প্ৰতিখন স্কুলতে থাকে গতে কি সাবজেক্ট লবা কোনোবা এজন ছাত্ৰই ম্যাথছ ভাল পায় ম্যাথছ কৰিলে তেও ৰাতি পুৱাই দিয়ে বা 12 বাজে এটা 1 বাজে গম 1 বাজে গম নাপায় তেও ম্যাথছ কৰি খুব ভাল পায় গতে তেনেকুৱা ছাত্ৰ ছাত্ৰীক মই কম তুমি ম্যাথছ লোৱা তেনেকুৱা ছাত্ৰ ছাত্ৰীক মই কম তুমি এডভান্স ম্যাথমেটিক্স লোৱা তাত তোমাৰ উপকৃত হ'ব পিছত যেতিয়া তুমি বেলেগ লাইনত যাবা তেতিয়া তুমি ম্যাথছে হেল্প কৰিব গতে তোমালোক যদি সেই ছাত্ৰজনে ম্যাথছ ভাল পায় তাৰ লগৰ ছাত্ৰ এজনে যে ম্যাথছ ভাল নাপায় কিন্তু ছাত্ৰজনক দেখা পায় সেই ম্যাথছ ভাল পোৱা ছাত্ৰজনে এডভান্স ম্যাথমেটিক্স লোৱাৰ বাবে আন এজন ছাত্ৰ যে এডভান্স ম্যাথমেটিক্স লয় তেতিয়া হলে কিন্তু অসুবিধা হ'ব তুমি লগ বন্ধু তুমি পৰীক্ষা কৰিব লাগিব তুমি লগটো যে জিওগ্ৰাফি লৈছে তুমিও জিওগ্ৰাফি লৈছে তেনেকুৱা কথা তুমি কোনটো সাবজেক্টত ভাল পোৱা তুমি সাবজেক্টটো যেটো সাবজেক্টত ভাল পোৱা তুমি যেটো সাবজেক্টত মাৰ্কস উঠাম বুলি ভাবা তেনেকুৱা সাবজেক্ট লোৱা যেটো তোমালোকে সাকসেস হ'ব পাৰিবা কাৰণ এই সাবজেক্টটো তোমালোক ক্লাস 10 লৈকে থাকিব যেটো মেট্ৰিক পৰীক্ষাও এই সাবজেক্টটো দিব লাগিব গতে তোমালোকে বুজি পালা এতিয়া মই কথাটো কম যে প্ৰ্যাকটিক্যাল কিমান থাকে আইটি সাবজেক্টটো আছে সেই আইটি সাবজেক্ট 60 নম্বৰ প্ৰ্যাকটিক্যালে থাকে অৰ্থাৎ টিচাৰে দিয়ে অৰ্থাৎ তোমালোক প্ৰ্যাকটিক্যাল হোম কিবা অ্যাসাইনমেন্ট দি দিব আৰু 40 নম্বৰ লিখিব লাগিব গতে কিছুমানে এনেকুৱাকে ভাবি যে নাম্বাৰটো প্ৰ্যাকটিক্যাল মাৰ্কস বেছি থাকে আৰু লেটাৰ সেটাৰ লব সুবিধা হ'ব মই একদম সঁচাটো কৈ দিছো লেটাৰ সেটাৰ লব সুবিধা হ'ব অ্যাসাইনমেন্ট খিনি ধুনিয়া হৰ্ট কৰি দি তেনেকুৱাকে আইটিটো লৈ লেটাৰ এটা লব বিচাৰে সেইটো বেয়া নহয় তেওঁলোকে বোলা বেলেগ হেৰি নাই যে তেওঁ সাবজেক্টটো মানে এটা লেটাৰ লোৱা বা তেওঁ নাম্বাৰ এটা বেছি পোৱাৰ কাৰণে তেওঁ লয় হেতু বেয়া নহয় বেয়া বুলি মই নকওঁ তেওঁৰ মতলবটো তেওঁৰ কথা সেইজন ষ্টুডেন্টৰ কিন্তু মেইনলি সাবজেক্টটো ভাল পাই লোৱাটো ভাল কিয়নো পিছলৈকে হেল্প হ'ব ঠিক আছে পিছলৈকে হেল্প হ'ব সেই সাবজেক্টটোৰ জৰিয়তে গতি এটাই কথা মই আকৌ কম তুমি যেটো সাবজেক্ট ভাল পোৱা সেই সাবজেক্টটো লোৱা তুমি সমাজ বিজ্ঞান কিমান ভাল পোৱা তুমি তোমালোকৰ ভূগোল কিতাপখন আছে নহয়নে তুমি তোমালোকৰ ক্লাস 9 ত ভূগোল কিতাপ পাবা সমাজ বিজ্ঞানৰ যে ভূগোল পাৰ্ট সেই ভূগোলটো যদি ভাল পোৱা জিওগ্ৰাফি ল'ব পাৰা তুমি যদি সংস্কৃত ভাল পোৱা সংস্কৃত আৰবী ভাল পোৱা আৰবী ল'ব পাৰা তেনেকুৱা সাবজেক্ট তোমালোকে নিজ ইচ্ছামতে ল'বা কোনোবাই ক'লে তুমি নলবা কাৰণ তুমি পিছত তোমাৰ ইচ্ছা নোহোৱা হ'ব ক্লাছটো কৰিবলৈ ক্লাছ কৰিবা যেতিয়া জিওগ্ৰাফি ক্লাছ ইচ্ছা নাই তেনেকুৱা হৈ যাব গতিকে ছাত্ৰ ছাত্ৰীসকল মই তোমাক এতিয়াই ক'ব বিচাৰিছো তুমি যেটো সাবজেক্ট ভাল পোৱা সেই সাবজেক্ট লোৱা আৰু আমাৰ 1 এপ্ৰিলৰ পৰা ক্লাছ হ'ব 1 এপ্ৰিলৰ পৰা ক্লাছ হ'ব কোনো ধৰণৰ মিছ নকৰিবা যিবিলাক ছাত্ৰ ছাত্ৰীয়ে জয়েন হলা তোমালোকে ক্লাছ কৰিবই লাগিব ৰেগুলাৰ তোমালোক দেখা পাম তোমালোকৰ ক্লাছ কৰিম সদায় ক্লাছ কৰিম আৰু লগতে তোমালোকে যেটো পৰীক্ষা পাতিম সেই পৰীক্ষা তোমালোকৰ মাৰ্কস বিলাক মই এন্ট্ৰি কৰি যাম আৰু সেই এন্ট্ৰি কৰি হেকত যেতিয়া আমাৰ বছৰত হ'ব তাৰে টপ কেইজনমান ছাত্ৰ ছাত্ৰীক ৰাখি এক বিশেষ উপহাৰৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিম গতিকে যাতে ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ে তেনেকুৱা হেৰি কৰে আৰু তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত মই তোমালোকক শুভেচ্ছা জনাম ভাল এটা ৰিজাল্ট কৰিব বুলি আশা কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল যিবিলাক ছাত্ৰ ছাত্ৰী পঢ়াৰ আগ্ৰহী তেনেহলে এই এছআই এডুকেশ্যন অনলাইন টিউচন ক্লাছ লক নাম্বাৰটো আছে নাম্বাৰটো এছএমএছ কৰিব ঠিক আছে অধিক জানিবৰ বাবে তোমালোকে সেই নাম্বাৰটোত এছএমএছ বা ফোন কৰিলে হৈ যাব আজিলৈকে বাই 1 এপ্ৰিলৰ পৰা সকলোকে লগ পাম গুড বাই